ভূটান সীমান্তৰ দৰঙা মেলাত অবৈধ সুৰা জব্দ, 2জন লোকক আটক। ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাত আবকাৰী বিভাগে আৰু 64 নং SSBয়ে যৌথভাৱে অভিযান চলাই সুৰাসহ 2জন লোকক আটক কৰিবলৈ সক্ষম হয়। তামুলপুৰ আবকাৰী বিভাগ অবৈধ ভূটানী সুৰা বিৰুদ্ধে প্ৰতিদিনে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজত একাংশ অসাধু লোকে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অব্যাহত ৰাখিছে ভূটানী সুৰা সৰবৰাহ ৰমৰমীয়া ব্যৱসায়। ভাৰত ভূটান সীমান্তৰ দৰঙা মেলাত তামুলপুৰ আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু 64 নং SSBয়ে এক গোপন সূত্ৰৰ পম খেদি 20 কাৰ্টুন ভূটানী সুৰা ভৰ্তি AS01 R4326 নম্বৰৰ 4চকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে 4চকীয়া বাহনখনেৰে ভূটানৰ পৰা সুৰাসমূহ কুমৰিকাটালৈ আনি থকা অৱস্থাত আবকাৰী বিভাগে আৰু SSBৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত সুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইপিনে আবকাৰী আৰু SSBৰ লোকে 2গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন লোক 2জন ক্ৰমে সুজন আৰ্য আৰু ৰূপনাল আৰ্য। ৰোড আপোনাৰ মই শ্ৰী বাবুল বৈশ্য আবকাৰী পৰিদৰ্শক, আকৌ 64 বাহিনীৰ পৰিদৰ্শক যি NK কিশোৰ সিং, তেখেতৰ নেতৃত্বত আমি এই গাড়ীখন ধৰিবলৈ সক্ষম হওঁ আৰু 2জন মানুহ আটক কৰোঁ। আমি তেওঁলোকে NK দৰঙৰ ৰোডৰ পৰা কুমৰিকাটা অভিমুখে আহি আহিছিলে। প্ৰায় 20 কাৰ্টুন ভূটানী সুৰা জব্দ কৰিব সক্ষম হওঁ। প্ৰায় 20,000-25,000 টকাৰ সুৰা জব্দ কৰিব সময় হয়। ভূটানত বান্ধিছিলে। আটক কৰা লোক 2জনৰ নাম হ'ল সুজন আৰ্য আৰু ৰূপনাল আৰ্য। হয়, তেওঁলোকক বৰ্তমান আইনগত আমি ব্যৱস্থা ল'ম। এতিয়া জেল হাজতলৈ পঠিয়াই দিম। এই অসম চৰকাৰৰ যে ৰেভিনিউ ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে আন্দোলন চলাই আছোঁ, আমি এই ক্ষেত্ৰত আমি এইবিলাক অবৈধ সুৰাবিলাক বন্ধ কৰিবলৈ আমি সক্ষম হ'ম। হয়, প্ৰতিদিনে ধৰি আছোঁ আমি। হয়, যোৱাকালি ধৰিছোঁ, আজি ধৰিছোঁ আপোনাৰ। আজি 2গৰাকী লোকক আমি ধৰিবলৈ সক্ষম হ'ম। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।